আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বানে থাকে হাউলৰে ঢল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুন খবৰ তুমি ৰুৱা যেন মোলৈ আহে বানাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ তাকে হামিয়া ওলাইছে ল'ৰাটোৱে ঘেটেলাংকে আহি গলি যে আগত নাছিলিচোন মই ছাৰ অফাৰ এটা আনিবলৈ গৈছিলো অফাৰ হয় ছাৰ শুনিব নেকি লাগিব নেকি ভাল নে বেয়া প্ৰথমতে ছাৰ শুনি চোৱা যাওক ছাৰ যদি ভাল অফাৰ হয় আমি লৈ ল'ম হয় ছাৰ ময়ো ল'ম মাই গড ছাৰ কাষ্টমাৰ চোন ৰ প্ৰথমতে তো অফাৰটো ক যিহেতু চলি আছে ছাৰ ঠাণ্ডা দিন গতিকে ঠাণ্ডা দিনৰ অফাৰ পাবৰ বাবে আপোনালোকে ধ্যান দি শুনক বোলে অফাৰ ঠাণ্ডা দিনৰ অফাৰ মাত্ৰ 30 মিনিট ঠাণ্ডাত ঘূৰক ফুৰক নাইবা বৰষুণ তিতক লগে 7 দিনৰ জ্বৰ 8 দিনৰ চৰ্দি 9 দিন কাহ সম্পূৰ্ণ 10 দিন বিচনাত শুই থকাৰ বাম্পাৰ অফাৰ গতিকে অফাৰটো উপভোগ কৰিবলৈ আজিয়েই ঠাণ্ডাত ঘূৰক ফুৰক নাইবা বৰষুণ তিতক আৰু অসুস্থতাৰ সঁহাৰি দিয়ক ধন্যবাদ জয় অসম ভাৰত মাতা কি জয় বন্দে মাতৰমটো ক'বলেহে বাকী থাকিলেগে দেৱ বিজনেক্সৰ ভাল অফাৰ দিছে ইনো ছাৰ বেলেগ অফাৰ কি দিব ইয়াৰ বাহিৰে দে হ'ব 1.5 মিনিট সময় এনে যোৱাই দিলে এতিয়া আমি যাওঁ ক্লাছ 2ৰ মাজলে ওকে ছাৰ আপুনি জানে নে এটা যে শব্দ আছে কি শব্দ বৰচিকাৰে বি বটকাৰে বা বিবাহ ইয়াৰ সম্পূৰ্ণ নামটো ছাৰ আপুনি জানে Yes, মই জানো because I am a married person. গতিকে why not? কওকচোন ছাৰ তেনে হেতু কিবা মই জানিব লগা কথা নহয় সবাই জানে বিবাহ বিয়া হে আৰু আপুনি ছাৰ ভালকে এতিয়াও জনা নাই আমি জানো ছাৰ বিয়া পতাবোৰে নাজানে আৰু বিয়া নপতাবোৰে জানে বিবাহ মানে কি মই ডিটেইলছত বুজাই দিছো ছাৰ শুনক বিবাহ শব্দৰ সম্পূৰ্ণ অৰ্থ হৈছে বিপদ বাহিবৰ হল মা কসম হে এটা ডিটেইলছত বুজাম ছাৰ বিবাহৰ প্ৰথম আখৰ বৰচিকাৰে বি তাৰ মানে বিপদ তাৰ পিছত বিবাহৰ দ্বিতীয় আখৰ বটকাৰে বা বিবাহ বাৰ সম্পূৰ্ণ নাম হৈছে বাহিবৰ লাষ্টত আছে হ তাৰ মানে হল বিবাহ বিপদ বাহিবৰ হল Well done. What type of full form this is? Yes, sir. This full form is very danger. Name is marriage. After marriage, totally স্বাধীনতা will khatam. হ'ব বন্ধ কৰ তহঁতৰ এই জ্ঞান নেলাগে ৰাইজক আমি লাগে বুলিও কোৱা নাই তো কথা ক'বলৈ আহে আমি গান গাচোন বুলি কোৱা নাই না কথাটো কোৱাচোন ছাৰ হ'ব ৰ এতিয়া মই ৰচনা এখন শুনিম পাৰিবি তহঁতে ক'বলৈ আমি ছাৰ ৰচনা বিষয়টো শুনি ল কওক ছাৰ যেনেকুৱা দিলেও পাৰিম তহঁতে আজি সেইখনেই ৰচনা মাতিব লাগে যাৰ নামটো হৈছে মিনি ভ্লগ ছাৰ হে যে ফেচবুকত টুকুৰিকে ভিডিঅ' দি থাকে হেয়া হৈ যাব ছাৰ নো প্ৰব্লেম তেন্তে আৰম্ভ হৈছে ৰচনা নামটো মিনি ভ্লগ হৈছে অসমৰ এটা জাতীয় ভ্লগ মিনি মানে সৰু ভ্লগ মানে ভ্লগ তাৰ মানে সৰু ভ্লগ মই আমুকলৈ গৈছো গাইছ এয়া আমুক মই তামুকলৈ গৈছো গাইছ এয়া আমাৰ দুপৰীয়া আহাৰ এয়া চাওক গাইছ এইখিনি হৈছে আমুক এয়া আমাৰ ঘৰলৈ আজি কোন আহিলে গাইছ এয়া হৈছে তামুক হেয়া হৈছে চমুকে অসমৰ মিনি ভ্লগ
কি দিছ বৰ বেলেগ ষ্টেণ্ডাৰ্ড এয়া উদাহৰণ হয় নাই পৰিসমাপ্তি ঘটিবলৈ এতিয়াও বহুত বাকী যিয়ে মিনি ব্লগ বনাই তাক মিনি ব্লগাৰ বুলি ক'ব পাৰি জীয়েক নাইবা পুতেকে স্কুটিখন লৈ কৰবালৈ যাব লৈছে মাকে আহি দৰজাখন খুলি দিছে তাকে পাছফালৰ পৰা জীয়েক নাইবা পুতেকে ভিডিঅ' কৰিছে আৰু ফেচবুকত আপলোড কৰি দিছে এয়া হৈছে মিনি ব্লগ চিন্তামণিহঁতৰ ঘৰত ৰাতি কুকুৰা মাৰিছে মাকে ভাত ৰান্ধি দিছে জীয়েকে ভিডিঅ' কৰি আপলোড কৰি দিছে কেইটামান কথা বকি দিছে গাইজ এয়া হৈছে আজি আমাৰ ৰাতিৰ আহাৰ চাওক কিমান সুন্দৰ থালি কুকুৰা মাৰিছে এফালে দালি আছে এয়া কুকুৰা মাংস গ্ৰেভিৰ লগত এয়া হৈছে অসমৰ মিনি ব্লগ আউনুচা সীতা আৰু ৰীতা দুয়ো বাই ভনী সীতাই পঢ়ে ক্লাছ 6ত ৰীতাই পঢ়ে কলেজত এতিয়া হেৰদিনাখন সীতাই স্কুল নগল ৰীতাই ভিডিঅ' কৰি কৈছে গাই চাওকচোন চাওক মোৰ ভণ্টিয়ে স্কুল যোৱা নাই এনেকৈ হলে বাৰু কেনেকে হ'ব হেতুকে ফেচবুকত আপলোড কৰি দিছে তাকে ফেচবুক সমাজে নাম দিছে দিস ইজ মিনি ব্লগ সঁচা কথা এটা আমিনো মিছা কথা কোৱা মানুহ নে বাৰু মজা লাগিছেচোন আৰু কি আছে আৰু আছে ৰ'ব চাই গাইজ গুড মৰ্নিং চাওক আমি ৰাতিপুৱা শুই উঠি কি কৰিছো গাইজ গুড মৰ্নিং গাইজ গুড আফটাৰনুন এয়া চাওক আমাৰ কুকুৰটোৱে ভাত খাইছে গাইজ গুড নাইট মই ভাত খালো আপোনালোকে খালেনে এয়া হৈছে অসমৰ মিনি ব্লগৰ বৈশিষ্ট্য একদম ঠিক কথা হয় ছাৰ সৰ্বশেষত ছাৰ মই এটা কথাই কম অসমৰ 100% কোৱা নাই 90% কৈছো 10% মিনি ব্লগ বহুত ষ্টেণ্ডাৰ্ড থাকে বাকি এই 90% মিনি ব্লগ চাই আমি এটা কথাই জানিব পাৰো যে আজি কাৰ ঘৰত কি চব্জিৰে ভাত খাইছে আজি কাৰ ঘৰত কাজিয়া লাগিছে আজি কোনে কত ফুৰিবলৈ গৈছে আজি কাৰ মন বেয়া আজি কোনে কিমান ফূৰ্তিত আছে গতিকে দৰ্শক বৃন্দ চমুকে মই গাইজ বুলিয়েই কলো গতিকে গাইজ যদি এই আমাৰ ৰাইজৰ সকলোবিলাক ঘৰুৱা কথা জানিবলৈ বিচাৰে তেন্তে ফেচবুক সমাজৰ ফালে গুচি যাওক মিনি ব্লগ চাওক আৰু সকলো তথ্য আহৰণ কৰক ধন্যবাদ জয় অসম জয় মিনি ব্লগ কি কম বেলেগ দিছ ভাল লাগিল শুনি ভাল লাগিল দে সঁচাকে থেংক ইউ ছাৰ আপুনি বনাই দিয়ক মিনি ব্লগ ছাৰ ৰেডি হোৱা নাই আপোনাৰ বয়সৰ মানুহ বনাইছে আজিকালি ফকতীয়া কথা কৈ নাথাক দে হ'ব দে ভাল লাগিল আজি ক্লাছটো কৰি দেই গতিকে ইমানে আছিল আজি বাই খতম আৰু